শেল্টাৰৰ ব্যৱস্থা কৰিছে নেকি? কি কৈছে? শেল্টাৰ দিব কৈছে। কোৰ্টে কি কৈছে? তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰিব কৈছে। যদি কৰিছে আমাক দেখুৱাওক আপোনাৰ আপত্তি ক'ত? কোৰ্টে কিয় ক'লে? মানে নে নাই? মানে নে নাই? আপুনি কোৰ্টক মানে নাই? আপুনি কোৰ্টক মানে নাই? কি কথা এইটো কিয় কি হৈছে? আপুনি যাব দিব নাই? আপুনি কোৰ্ট মানে নাই? কোৰ্টক মানে নাই? আপুনি কি কথা কৈছে? উচ্চ অমুক নহয় সুইচাইড কৰাইছে সুইচাইড কৰাইছে মানুহ সুইচাইড কৰাইছে হত্যাকাৰী হত্যাকাৰী আপোনালোকে কৈছে শান্তিপূৰ্ণ ভাৱে হোৱা নাই। শান্তিপূৰ্ণ হিয়াদুকাৰী মহিলাসকলে কান্দি আছে, হাতে ভৰি ধৰি আছে, কৈ আছে আমি দেশী মানুহ, আমি অসমীয়া, আমি ভাৰতীয়, জন্ম ইয়াতে মৃত্যু ইয়াতে হব। মানুহ এজন মৰিছে, মৰা নাই, হত্যা কৰা হৈছে। সেইজন মানুহ তাতে কবৰস্থ কৰিব, সেই কামখিনি কৰিব দিয়া নাই। আপুনি কৈ আছে শান্তিপূৰ্ণভাৱে হৈছে, কোনো কাম শান্তিপূৰ্ণভাৱে হৈছে মানুহখিনি কান্দি আছে। গতিকে আমাক যাব দিয়ক, এই দফাটো অলপ দফাৰ ওপৰত ব্যৱস্থা জনাই যাওক। ইয়াতে জনপ্ৰতিনিধি কি হৈ আছে, অৰ্ডাৰটো কৰক। এইটো আপুনি পঢ়িব জানে? ঠিক আছে, ইয়াতে কি কৈছে? ইয়াতে কি কৈছে কোৰ্টে? ৰিহেবিলিটেশ্যন লাগে। ঠিক আছে, অল্টাৰনেটিভ শেল্টাৰ লাগে, এডিকুৱেট অল্টাৰনেটিভ শেল্টাৰ দিয়া নাই। এইটো আপোনালোকে কৰিব বিচাৰিছো। ইয়াৰ পৰা আগলৈ যাব দিয়া নহব। বৰবৰা ডাঙৰীয়া কথাটো শুনক, ৰবা আচ্ছা বল কথাটো মেজিষ্ট্ৰেট সাহেব কথাটো শুনক। ইয়াতে আপুনি আইন মানিব লাগিব নাই? দেশৰ আইন আপুনি কোৰ্টক হাইকোৰ্টক মানিব নাই? হাইকোৰ্টক আপুনি মানে নাই? যদি মানে হাইকোৰ্টে এই অৰ্ডাৰটো কি শুনি ল'ব, মই আপোনাক পঢ়ি শুনাই দিছো। দ্য ফৰেষ্ট অথৰিটিজ শ্বেল এনচিয়ৰ that alternate shelter, adequate food and accommodation are provided to the petitioner until further arrangement for their rehabilitation are made by the respondent authorities if the petitions are found to be entitled under the scheme prepared by the state. It was আমি এটা কথা আপোনাক গুৱাহাটী হাইকোৰ্টক মানে নাই। আপুনি যদি মানে তেতিয়াহ'লে আমাক আপুনি সহযোগ কৰক, আমাক আপুনি লৈ যাক, আমি জনপ্ৰতিনিধি আমাক লৈ যাক। তাতে কি অসুবিধা হৈ আছে, মানুহখিনি কি অৱস্থাত আছে, আপোনাৰ পাইকানৰ মানুহখিনি কিয় উচ্ছেদ কৰিছে, ফৰেষ্ট প্লেণ্টত সেইখিনি জেগা পঢ়া নাই, আপুনি জোৰ জুলুম কৰি উচ্ছেদ কৰিছে, মানুহ আজি আপুনি মাৰিছে, আমাৰ ইনফৰমেশ্যন মানুহ মাৰিছে, হত্যা কৰিছে। চৰকাৰৰ আমি অভিলেখ বৰুৱা চৰকাৰে মানুহক আৰু দুখ মৰিব পাৰে, যাব লাগিব। তাতে কি হৈ আছে এইখিনি আমাক চাব যাব দিব লাগিব। আছে